যোৱাকালি নিৰ্বাচন আয়োগে যি ঘোষণা কৰিলে নিৰ্বাচনৰ সময়সূচী তাৰ বাবে মই জাগীৰোড সমষ্টিৰ সমূহ ভোটাৰ ৰাইজক স্বাগতম জনাইছো আৰু প্ৰতিজন ভোটাৰে এই চৰকাৰৰ 10 বছৰীয়া শাসনৰ বিৰুদ্ধে ৰাইজৰ প্ৰকৃত হিতৰ কাৰণে কি কাম কৰিছে তাৰ বিপৰীতে ৰাইজে নিশ্চয় ভোট দি কংগ্ৰেছ দল যেহেতুকে ৰাইজৰ পক্ষত আছে গতিকে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰাইজক নিবেদন জনাইছো এই নিৰ্বাচনত যাতে প্ৰতিটো ভোটৰ যি ৰিজাল্ট ই যাতে ভৱিষ্যতৰ সকলোৰে সুৰক্ষাৰ কাৰণে সকলোৰে শান্তিৰ কাৰণে সকলোৰে মংগলৰ কাৰণে হয় তাৰ কাৰণে যাতে তেখেতলোকে ভোটদান কৰে দলটো আগুৱাই নিবৰ কাৰণে আপোনাৰ ৰাজনীতিৰ যি প্ৰেক্ষাপট তাৰ ৰাইজৰ মাজলৈ ইছ্যু হিচাপে আপুনি কি লৈ যাব ৰাইজৰ মাজলৈ ইছ্যু হিচাপে নিবলৈ বহুত আছে এক হ'ল যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তেতিয়া তেওঁ এটা কথা কৈছিল যে মই অসমখনক ভাৰতবৰ্ষৰ উন্নত 5খন ৰাজ্যৰ এখন কৰিম কিন্তু শেহতীয়া তথ্যমতে দেখা গৈছে যে ভাৰতবৰ্ষৰ যিখিনি দুখীয়া ৰাজ্য তাৰ 10খন দুখীয়া ৰাজ্যৰ ভিতৰত 8 নম্বৰত স্থান লৈছে অসমে গতিকে ই এটা মেজৰ ইছ্যু হ'ব পাৰে আচ্ছা আৰু আমাৰ জাগীৰোড সমষ্টিৰ ক্ষেত্ৰত আজি সেমি কণ্ডাক্টৰ টাটাৰ হৈছে আমি সকলোকে আমি আদৰণি জনাইছো কিন্তু ইয়াত যে এটা পেপাৰ মিল আছিল 1000 কোটি টকাৰ এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিল সেই ৰাজহুৱা খণ্ডৰ উদ্যোগটো আজি নাইকিয়া হৈ গ'ল তাৰ কাৰণে কোন ৰেছপন্সিবল এইবোৰ ৰাইজৰ চকুৰ আগত ঘটিছে তাৰ উপৰিও আজি ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি তেওঁ নামে বেনামে মল খোলাটো বেলেগেই নামে বেনামে অজস্ৰ সম্পত্তিৰ মালিক হৈছে এয়াও ৰাইজে দেখি আছে আজি আমাৰ নখোলা যিটো ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্টত শিলৰ আটাইতকৈ যিজন বিতৰ্কিত ব্যৱসায়ী অসমৰ RS গান্ধী এই RS গান্ধীৰ লগত লগ লাগি ইয়াৰ বিধায়কগৰাকীয়ে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাই নহয় আমাৰ যিবোৰ বনজ সম্পদ এই সম্পদো লুণ্ঠন চলাইছে ইও এটা ডাঙৰ এটা ইছ্যু তাৰ উপৰিও মই ভাবো যে শেহতীয়াভাৱে যিবোৰ উচ্ছেদ হৈছে এই উচ্ছেদবোৰ প্ৰকৃততে ন্যায়সংগত উচ্ছেদ হৈছে নে নাই সুপ্ৰিম কোৰ্টে যিবোৰ গাইডলাইন বান্ধি দিছিল যে ঘৰ ভঙাৰ আগতে যিখিনি গাইডলাইন মানিব লাগে এতিয়া অভিযোগ উঠিছে যে সম্পূৰ্ণ এটা ধৰ্মীয় মানুহক লক্ষ্য কৰি এই উচ্ছেদবোৰ হৈ আছে গতিকে সিও এটা আমি ভাবো যে এখন ধৰ্মনিৰপেক্ষ দেশত এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহক কিয় টাৰ্গেট কৰি লোৱা হৈছে সেইকাৰণে ইও এটা মই ভাবো যে এটা গুৰুত্বপূৰ্ণ ইছ্যু ৰাইজৰ চকুৰ আগত ঘটি থকা ঘটনা ইয়াৰ উপৰিও আজি ভোট আমাৰ এছাৰৰ জৰিয়তে কেৱল ধৰ্মীয় সংখ্যালঘু মানুহক হাজাৰ হাজাৰ মানুহক নটিচ দিলে কোনে নটিচ দিলে ইয়াৰ আঁৰত কোন আছে আৰু নটিচৰ পিছত যিখিনি মানুহৰ নাম পুনৰ সোমালে সেই সোমোৱা মানুহখিনিৰো নাম ফাইনেল ভোটাৰ লিষ্ট ওলোৱাৰ পিছতো তাতো হাজাৰৰ ভিত্তিত নাম কৰ্তন হৈ আছে বুলি ৰাইজে অভিযোগ আনি আছে এইবোৰ কিহৰ কাৰণে হৈছে আজি বনজ সম্পদ নদীৰ বালি এই বালি চকুৰ আগতে শ ট্ৰাক বালি ইয়াৰ পৰা গৈছে কিন্তু ইয়াৰ ৰাইজে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰাৰ পিছতো ইয়াৰ কিন্তু কোনো উত্তৰ আমাৰ ইয়াৰ শাসনাধিষ্ঠ দলৰ শক্তিশালী মন্ত্ৰীগৰাকীৰ পৰা কোনো সদুত্তৰ পোৱা নাই আজি সিন্ডিকেট চলি আছে সিন্ডিকেটৰ ওপৰত বিভিন্ন ধৰণৰ বিধানসভাতে নহয় বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে ৰাজহুৱা কিন্তু তাৰো সদুত্তৰ এই চৰকাৰ হাতত আজিলৈকে নোলাল এইবোৰ জ্বলন্ত সমস্যা আজি 1000 গুণ ভূমি ৰাজহ বহালে সিদিনাখন 60 টকা ঘৰুৱা চিলিণ্ডাৰৰ দাম বহালে ৰন্ধন গেছ
টোল গেটত 30 টকা নে 35 টকা বহালে এইবোৰ যে বহাই আছে যে তাৰ পৰা জনসাধাৰণৰ কি হৈছে এই সম্পৰ্কত চৰকাৰ কিমান সজাগ এইটো জলপত্ৰ ওলাইছে আপুনি জয়যুক্ত হ'ব নিৰ্বাচনত জয়যুক্ত হ'ব প্ৰথম কাম হিচাপে কি হ'ব আমাৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ হ'ব নিৰ্বাচনী ইস্তাহাৰত প্ৰায়ৰিটাইজ কৰি যিবোৰ ইছ্যু ল'ব আমি সেইবোৰ কাম হাতত ল'ম কৰিছোঁ বুলি কৈ আছে সেইখিনি তেওঁ নিজে কৰা নাই ৰাইজৰ ধৰণে কৰা কামবোৰ তেওঁ কিন্তু ফিতাহি মাৰি কৈছে যে মই এইবোৰ কাম কৰিছোঁ এতিয়া ৰাইজৰ মূৰত ঋণৰ বোজা জাপি দিয়া চৰকাৰে ফিতাহি মাৰিলে নহ'ব নহয় যে এই কামবোৰ প্ৰকৃততে কাৰ ধৰণেৰে কৰা হৈছে যদি কৰিছে ৰাইজৰ কৰ কাতলৰ ধৰণেৰে ৰাইজৰ ওপৰত ঋণৰ বোজা জাপি দি কৰা কাম সেইটো তেওঁ ফিতাহি মাৰিলে নহ'ব ইও এটা মই ভাবোঁ যে বৰ্তমান যিজন বিধায়ক আছে বা মন্ত্ৰী আছে ৰাইজৰ চকুৰ আগত যিবোৰ ঘটনা ঘটিছে আজি আমাৰ এই যে চিপিৰি বিল বা ভিজিআৰ পিজিআৰ এইবোৰ তেওঁলোকে বিভিন্ন ধৰণে বেদখল আৰম্ভ কৰিছে বেদখল বুলিয়ে কৈছোঁ মই কাৰণ ৰাইজক অজ্ঞাত ৰাখি এইবোৰ কাম তেওঁলোকে কৰিছে আৰু যিবোৰ কাম কৰিছে ইয়াত ৰাইজৰ লগত কোনো ধৰণৰ সংযোগ নাই ৰাইজে বিভিন্ন সময়ত অভিযোগ দিছে যদিও তাৰ কাণসাৰ চৰকাৰে লোৱা নাই শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ